মই আপোনালোকক এটা কথা গেৰাণ্টি দি ক'ব পাৰো যে আপোনালোকে অসমতে থাকি পেলাই এনেকুৱা অসমীয়া থালি এতিয়ালৈকে খাই পোৱা নাই। মানে 2-3টামান চব্জি আছিলে, লগতে দালি আছিলে আৰু 3-4টামান মানে চাটনি তাটনি ধেৰ কিবা কিবি আছিলে হা। যদি আপোনালোকে এবাৰ ট্ৰাই কৰিছে নহয় তো আপোনালোকৰ চাগে দিল গাৰ্ডেন হৈ যাব। মানে আজি কাহিনীটো এনেকুৱা ধৰণৰ হা, মই মানে আহি আছো NS37, যদি আপোনালোকে আগতে ভিডিঅ' চাইছে তেতিয়াতো গম পায়েই ন। তো এইখনৰ মানে মাৰল ঘৰ নে কি বুলি এখন দেখিলো ধাবা নিচিনা, তো ভাবিলো এইখনতে কিবা এটা খাই যাওঁ নেকি। আৰু এই ধাবাখনৰ মানে থিমটো একদম মানে আমাৰ অসমীয়া ষ্টাইলত ৰাখিছে। মানে ধৰি লওক মানে খানা খোৱা জেগাডোখৰ মানে আগৰ দিনত যেনেকে অসমীয়া খানা খোৱা ষ্টাইল আছিলে সেইটো ৰাখি থৈছে। মানে বাহিৰত আপোনাৰ যেনেকে ভঁৰাল নিচিনা এডোখৰ জেগা আছে সেইটো মানে আপোনাৰ অসমীয়া ষ্টাইলটো ৰাখিছে। মানে য'তে পাইছে ততে মানে আমাৰ অসমীয়া থিমটো ইয়াত বেছিকে প্ৰমোট কৰিছে। আৰু মানে পৰিৱেশটোৱে যে অকল অসমীয়া নিচিনা কৰিছে তেনেকুৱা নহয়, ইয়াৰ যিটো খানা আছিলে, যিটো থালি আছিলে, তাৰ মানে টেষ্টটো একদম অসমীয়া নিচিনা আছিলে। আৰু মানে বেলেগ ধাবা আৰু ৰেষ্টুৰেণ্টৰ নিচিনা ষ্টিলৰ কাঁহী ইয়াত চাৰ্ভ কৰা নাই, ইয়াত মানে কলপাতত দিছে খানা খাবলৈ, আৰু যিটো মানে বহুত বেছি ভাল লাগিছে ইয়াত। আৰু মানে সঁচাকে ক'ব গ'লে ইয়াত মানে ইমানখিনি আইটেম দিছিলে নহয়, মোৰ মানে আইটেম থাকি গৈছে খাওঁতে খাওঁতে। আৰু মানে ইয়াত চব্জিয়ে বহুত কেইটা আইটেম দিছে আৰু দালিৰে মানে 3-4টামান আইটেম দিছে, লগতে মানে যি চাটনি তাটনি আছিলে এইখিনিতো বা আছে। যদি আপোনালোকে ইয়াত খানা অলৰেডি খাইছে বা আপোনালোকে খাম বুলি যদি ভাবি আছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাই দিবচোন। মই মানে অলৰেডি খানাটো খাই আহিলোৱে বাৰু।